আমি মই যুৱ কংগ্ৰেছৰ সমষ্টিৰ সভাপতি, বিন্যা গান্ধী সমষ্টিৰ সভাপতি, আৰু আমাৰ বিন্যা গান্ধী সমষ্টিত টোটেল 25টা পঞ্চায়ত আছে। তাৰ ভিতৰত আমি এটা টিকেটৰ কাৰণে ডিমাণ্ড দিছো বিন্যা গান্ধী চাৰিং গাঁও পঞ্চায়তৰ এপি টিকেটৰ। আৰু এপি টিকেটৰ যিজনী কেণ্ডিডেট, সেই কেণ্ডিডেটজনী হ'ল হোজাই জিলা যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী, ভাইচ প্ৰেচিডেণ্ট। ভাইচৰ লগতে মোৰ চিষ্টাৰ, যিহেতু তাত ওমেন ৰিজাৰ্ভ কৰিছে, মোৰ চিষ্টাৰজনী যুৱ কংগ্ৰেছ কৰি আছে, আজি 3 বছৰৰ পৰা তাই যুৱ কংগ্ৰেছ কৰি আছে। তাই মাজত আমাৰ মাজত এটা কি কয় ট্ৰেইনিং হৈছিল ত্ৰিপুৰা ট্ৰেইনিঙতো গৈছে, ট্ৰেইনিং কৰিছে। আৰু আজি কি হ'ল ঘটনা, আজি আমাৰ বিন্যা গান্ধী সমষ্টিত হোজাই জিলাৰ যিটো PSC কমিটি, আমাৰ ইলেকশ্যন কমিটি যিটো বহিছে, ইলেকশ্যন কমিটিটো বহিছে যে টিকেট ডিক্লেয়াৰ কৰিব। টিকেট ডিক্লেয়াৰ হোৱা নাই এতিয়ালৈকে কাৰো। তো কি হ'ল ঘটনা, আমাৰ বিন্যা গান্ধী সমষ্টিৰ বিন্যা গান্ধী ব্লক কংগ্ৰেছৰ কিছুমান নেতৃত্বই কৈছে যে নাৰ্গিছ চুলতানা, যিজনী ভাইচ প্ৰেচিডেণ্ট, তাইৰ নাম হ'ল নাৰ্গিছ চুলতানা ইলেকশ্যন নেখেলে বুলি বহি গ'ল, শ্বাহিন আহমেদৰ কেণ্ডিডেট বহি গ'ল। মই এইটোৱে কথা স্পষ্টীকৰণ দিবলৈ আহিছো যে আমাৰ যিজনী কেণ্ডিডেট নাৰ্গিছ চুলতানা, তাই বহা নাই, তাই এইটো টোটেলি ফলছ নিউজ হয়। এইটো কোনো ধৰণৰ এইটো 100% ফলছ নিউজ। কিয়, তাই 11 তাৰিখ আবেলি 2টা বজালৈকে তাই ৱেইট কৰিব দলীয় টিকেটৰ কাৰণে। যদি দলে তাইক যোগ্য প্ৰাৰ্থী বুলি ভাবে, তাইক টিকেট দিব, টিকেট দিলে তাই ইলেকশ্যন খেলিব। আৰু মই মোৰ যিটো দৃঢ় বিশ্বাস, তাই ইলেকশ্যন খেলিলে 100% জিকিব তাই। আৰু মোৰ হাইকমাণ্ডৰ ওপৰত এটাই বিশ্বাস আছে যে হাইকমাণ্ডে আমাৰ যুৱ কংগ্ৰেছক, যিজনী আমাৰ ভাইচ প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্টৰ, তাইক নিৰাশ নকৰে। আৰু এটা কথা, আমাৰ অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ যিজন প্ৰেচিডেণ্ট, আমাৰ উদয় ভানু ডাঙৰীয়াই নিজে তেওঁৰ পেডত লিখি দিছে যে নাৰ্গিছ চুলতানা এই টিকেটটো পাব লাগে। লগতে তেওঁ ফোন কৰিছে আমাৰ হোজাই জিলা কংগ্ৰেছৰ সভাপতি আমাৰ বিশ্বজিৎ ৰায় চৌধুৰী ডাঙৰীয়াক কল কৰি কৈছে যে নাৰ্গিছ চুলতানা টিকেটটো পাব লাগে। তাৰপিছতো আমাৰ চাৰিং গাঁও পঞ্চায়তত আৰু এটা কংগ্ৰেছী মিছেছে ইলেকশ্যন খেলিবলৈ বিচাৰি আছে। এতিয়া যুৱ কংগ্ৰেছে যদি টিকেট এটা নাপায়, নামটো আফুজা বেগম, এতিয়া যুৱ কংগ্ৰেছৰ ৰিজাৰ্ভ আছে। মাজত আমাৰ ট্ৰেইনিং হৈছিল, ট্ৰেইনিঙত আমাৰ কৃষ্ণা আলাৱাৰু, আমাৰ অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ ইনচাৰ্জ, তেখেতে কৈছে যে 35% ইউথ কংগ্ৰেছৰ ৰিজাৰ্ভ। এতিয়া ৰিজাৰ্ভ 35%ত আমি এটা টিকেট বিচাৰিছো, বিন্যা গান্ধীত এটা টিকেট বিচাৰিছো, মাত্ৰ এটা টিকেট। 25টাত আমি যদি 35% বিচাৰো, তেন্তে আমাৰ 8টা হ'ব। আমি এটা টিকেট বিচাৰো। এইটো টিকেট আমি নিশ্চয়, আমি দলৰ ওপৰত এইটো আশা আছে যে দলে আমাক নিৰাশ নকৰে, দলে আমাক এই টিকেটটো দিব, দলে আমাক টিকেট দিব। এইটো 100% দলৰ ওপৰত মোৰ বিশ্বাস আছে, হাইকমাণ্ডৰ ওপৰত। দুজনী মোৰ চিষ্টাৰ আৰু এইজনী কেণ্ডিডেট। এতিয়া দলেতো মোৰ যিমান আশা ভৰসা আছে দলৰ ওপৰত, মই ইমান দিনৰ পৰা, আজি 2016 পৰা মই কংগ্ৰেছ কৰি আছো, আজি যুৱ কংগ্ৰেছ কৰি আছো, মোৰ ইমানখিনি আশা ভৰসা আছে যে দলে মোক আমাৰ এই টিকেটটো দিব, নাৰ্গিছ চুলতানা। টিকেট নিদিলে টিকেট দিব, এইটো আৰু টিকেট দিব, এইটো মোৰ নিশ্চিত 100%। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।